ভাগৱত গীতাৰ অনুসৰি মানুহৰ জীৱনক এই তিনিটা বস্তুৱে নিয়ন্ত্ৰণ কৰে। এই তিনিটা গীতাৰ শিক্ষাৰ পৰা ওলাই অহা ব্যৱহাৰিক ধাৰণা, অৰ্থাৎ এই তিনিটা কাৰণ ভাগৱত গীতাত স্পষ্ট শব্দত নাই, কিন্তু ভাগৱত গীতাৰ জ্ঞানৰ মূল সাৰ এই তিনিটাতেই আছে। চিন্তা, সংগতি আৰু সিদ্ধান্ত গীতাৰ নীতিসমূহৰ সৰৰূপ, যিয়ে আমাক জীৱনক সঠিক দিশত আগবঢ়াই নিবলৈ সহায় কৰে। নম্বৰ 1, সংগতি। মানুহৰ সংগতিয়ে তেওঁৰ ভাগ্য নিৰ্ধাৰণ কৰে। ভাল সংগতিয়ে বিজয় আৰু উন্নতি, ভুল সংগতিয়ে পৰাজয় আৰু ধ্বংস মাতে। কৰ্ণ মহান আছিল, মহান যোদ্ধা আছিল, লগতে খুবেই দানশীল আছিল, কিন্তু তেওঁ বেয়া সংগতিত আছিল, অৰ্থাৎ কৌৰৱৰ পক্ষত আছিল, আৰু সেই সংগতিয়ে তেওঁৰ ভাগ্য নিৰ্ধাৰণ কৰিলে আৰু জীৱনলৈ ধ্বংস মাতি আনিলে। নম্বৰ 2, বিচাৰ। চিন্তা বা বিচাৰ হ'ল মনৰ শক্তি, যি মানুহৰ কৰ্ম আৰু ভাগ্য নিৰ্ধাৰণ কৰে। সঠিক চিন্তাই জীৱনত ভাল দিশ দিয়ে, ভয় আৰু বিভ্ৰান্তিক দূৰ কৰে। অৰ্জুনে ভগৱান কৃষ্ণৰ পৰা পোৱা সঠিক জ্ঞানেৰে নিজৰ বিভ্ৰান্তিক দূৰ কৰি আত্মবিশ্বাসেৰে নিজৰ কৰ্মপথত আগবাঢ়িছিল। নম্বৰ 3, নিৰ্ণয়। নিৰ্ণয় এক শক্তিশালী অস্ত্ৰ। যদি আপুনি জ্ঞান আৰু ধৰ্মৰ ওপৰত নিৰ্ভৰ কৰি সিদ্ধান্ত লয়, তেতিয়া আপোনাৰ জীৱনলৈ বিজয় আৰু উন্নতি অহাটো নিশ্চিত। পাণ্ডৱসকলে নিজৰ সিদ্ধান্ত, কৰ্ম আৰু চিন্তাত ভগৱান কৃষ্ণৰ জ্ঞান আৰু পথ প্ৰদৰ্শন বিশ্বাসেৰে গ্ৰহণ কৰিবলৈ সঠিক নিৰ্ণয় ল'লে, আৰু এই সঠিক নিৰ্ণয়ে তেওঁলোকক বিজয় লাভ কৰাত সহায় কৰিলে। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা কৰি দিব।